নকছাৰী বুঢ়া বলিমৰা গাঁৱৰ নামঘৰ সত্ৰীয়া সমাজৰ বাৰ্ষিক অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি চলিছে। 9 আৰু 10 মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে বুঢ়া বলিমৰা নামঘৰ প্ৰাংগণত অনুষ্ঠিত হ'ব সত্ৰীয়া নামঘৰ সমাজৰ প্ৰথম বাৰ্ষিক অধিৱেশন। সত্ৰীয়া নামঘৰ সমাজৰ 33খন প্ৰাথমিকৰ নামঘৰৰ সহযোগত অনুষ্ঠিত হ'ব লগা দুদিনীয়া কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাকে প্ৰমুখ কৰি আন বহু বৰেণ্য ব্যক্তি। আমি এই অধিৱেশন প্ৰস্তুতি তথা আয়োজনৰ ক্ষেত্ৰত বিভিন্ন জনৰ মত গ্ৰহণ কৰি আমি 24 চনৰ ফাগুন মাহত প্ৰথম বাৰ্ষিক অধিৱেশন হিচাপে পালন কৰিবৰ কাৰণে আমি মনস্থ কৰোঁ। আমি দুদিনীয়া কাৰ্যসূচী সম্পাদন কৰিবৰ কাৰণে 9 আৰু 10 এই দুদিন কাৰ্যসূচীটো আমি লৈ এতিয়া আমি ইমানখিনিলৈকে আগবাঢ়িছোঁ। আমাৰ 9 মাৰ্চ তাৰিখত পুৱাৰ ভাগত আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ব আৰু সেই ধৰ্মধ্বজাৰ উত্তোলনৰ পিছতে আমাৰ স্মৃতি তৰ্পণ হ'ব। 10 তাৰিখে পুৱা 9 বজাত আৰম্ভ হ'ব আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু 1 বজাত হ'ব আমাৰ মূল মুকলি সভা। তাত সভাপতিত্ব কৰিব নিৰ্দিষ্ট বক্তা থাকিব আমাৰ শ্ৰী শ্ৰী পীতাম্বৰ গোস্বামী আউনীআটী সত্ৰৰ, নিৰ্দিষ্ট বক্তা থাকিব আমাৰ মাননীয় মূৰ্ধনাথ প্ৰাক্তন উপাচাৰ্য সাংস্কৃতিক বিশ্ববিদ্যালয়। আৰু এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ সত্ৰীয়াৰ সকলো সত্ৰৰে তথা 4 সংহতিৰ অধীনত থকা যিমান আমাৰ শিষ্য আছে সেই শিষ্যবৰ্গৰ অধীনত আমাৰ এটা মঞ্চ তৈয়াৰ কৰা গঠন কৰা আমাৰ যিটো পৰিকল্পনা আছিলে সেইটো এতিয়ালৈকে আমাৰ সাফল্যমণ্ডিত হৈছে। মৰিয়নিৰ পৰা ৰাজীৱ কৰ্মকাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।